হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এডুকেয়াৰ কম্পিটিটিভ চেনেলটিলৈ। আৰু আজি আপোনালোকৰ সৈতে আমি আলোচনা কৰিম ইকনমিক্সৰ 5 নম্বৰ টপিকটি একৰ্ডিং টু দ্য চিলেবাছ। এইটো হৈছে মানৱ সম্পদ উন্নয়ন, হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট। আহক তেতিয়াহ'লে জানো। ইয়াত কৈছে মানৱ সম্পদ এজন সুস্বাস্থ্যৰ ব্যক্তি যিয়ে শিক্ষা, কৌশল, দক্ষতা সম্পন্ন আৰু প্ৰশিক্ষণৰ দ্বাৰা পৰিপুষ্ট হৈ কোনো উৎপাদনমূলক কামত নিজকে নিয়োজিত কৰে। আৰু তেওঁকেই কি কোৱা হৈছে? মানৱ সম্পদ বুলি কোৱা হৈছে। অৰ্থাৎ তেওঁ অভিজ্ঞানৰ দ্বাৰা বা প্ৰশিক্ষণৰ দ্বাৰা পৰিপুষ্ট হৈ উৎপাদনমূলক কামত নিজকে নিয়োজিত কৰিব লাগিব। তাৰপিছত কৈছে যে মানৱ সম্পদ উন্নয়ন, হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট, জনসংখ্যা বৃদ্ধি মানেই মানৱ সম্পদ উন্নয়ন নহয়। অৰ্থাৎ আপোনাৰ পপুলেশ্যন বাঢ়িলেই যে মানৱ সম্পদ উন্নয়ন হ'ব সেইটোতো নহয়। মানৱ সম্পদ উন্নয়ন বুলি ক'লে আমি একোজন ব্যক্তি উপযুক্ত শিক্ষাগত অৰ্হতা, কাৰিকৰী, কৌশলী আৰু দক্ষতাপূৰ্ণ হৈ কোনো উৎপাদনমূলক কামত নিজকে নিয়োজিত কৰাটো বুজায়। অৰ্থাৎ সেই মানুহজন সম্পদলৈ উন্নীত হয়। কেতিয়া মানুহজন সম্পদলৈ উন্নীত হয়? যেতিয়া সেই মানুহজনে শিক্ষাগত অৰ্হতা, কাৰিকৰী, কৌশলী আৰু দক্ষতাপূৰ্ণ হৈ কোনো উৎপাদনমূলক কামত নিজক নিয়োজিত কৰিব। অৰ্থাৎ তেওঁৰ যি উৎপাদন কৰিব সেই উৎপাদনৰ পৰা সমাজৰ লাভ হ'ব, তেতিয়া সেই মানুহজন সম্পদলৈ উন্নীত হ'ব। আৰু কৈছে যে মানৱ সম্পদ উন্নয়নৰ মূল চালিকা হ'ল শিক্ষা, স্বাস্থ্য আৰু প্ৰশিক্ষণ। মানৱ সম্পদ উন্নয়নৰ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ মূল যিটো চালিকা আছে সেইকেইটা হৈছে শিক্ষা, স্বাস্থ্য আৰু প্ৰশিক্ষণ। তেতিয়াহ'লে আহিছোঁ মানৱ সম্পদ উন্নয়নৰ যিবিলাক নিৰ্দেশক আছে সেই নিৰ্দেশকবিলাকক আমি আলোচনা কৰিছোঁ। 1 নম্বৰটো দিছে শিক্ষাৰ হাৰ, যিটো লিটাৰেচি ৰেট। সেইটো কৈছে যে গুণগত শিক্ষাৰে উন্নত মানৱ সম্পদ তৈয়াৰ কৰা হয়। গুণগত শিক্ষা কৈছে এই শিক্ষাই জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰে। জ্ঞান আৰু দক্ষতাৰ যোগেদি শিক্ষিতৰ হাৰ বঢ়াব পৰাটোৱে হৈছে মানৱ সম্পদ উন্নয়ন হোৱাটো বা মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক। শিক্ষাৰ হাৰ বঢ়াবলৈ আমি কি কৰিব লাগিব? গুণগত শিক্ষা প্ৰয়োগ কৰিব লাগিব। আমাৰ যি শিক্ষানুষ্ঠান আছে সেই শিক্ষানুষ্ঠানবিলাকত আমি গুণগত শিক্ষা বা শিক্ষাৰ মানদণ্ডটো আমাৰ গুণগত হ'ব লাগিব। আৰু এই গুণগত শিক্ষাই কি কৰিব? জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰিব। আৰু তাৰ ফলস্বৰূপে আমাৰ যি লিটাৰেচি ৰেট আছে সেই লিটাৰেচি ৰেটটো বাঢ়িব, লগতে মানৱ সম্পদ উন্নয়ন হ'ব। মানৱ সম্পদ উন্নয়ন হ'বলৈ আমাক লিটাৰেচি ৰেট অৰ্থাৎ গুণগত শিক্ষাৰ প্ৰয়োজন। ঠিক আছে বন্ধুসকল, আহিছোঁ 2 নম্বৰ পইণ্টলৈকে। ইয়াত কৈছে জীৱনৰ প্ৰত্যাশা, অৰ্থাৎ এটি শিশু জন্মৰ পৰা কিমান বছৰ বয়সলৈ জীয়াই থাকিব, যিটো আশা কৰা হয় যে এই শিশুটোৱে জন্মৰ পৰা ইমান বছৰ বয়সলৈ জীয়াই থাকিব, 60 বছৰ জীয়াই থাকিব, 80 বছৰ জীয়াই থাকিব, এই যিটো আশা কৰা হয় সেই আশাটোক কোৱা হৈছে জীৱনৰ প্ৰত্যাশা। আৰু এই প্ৰত্যাশা যদি মানুহৰ বেছি হয় তেতিয়াহ'লে কি হ'ব? সেই প্ৰত্যাশাটোৱে কি কৰিব? মানুহক সম্পদলৈ উন্নীত কৰাৰ হাৰটো বেছি হ'ব। অৰ্থাৎ সেই যিটো আশা সেই আশাটোৱে বা জীৱনৰ প্ৰত্যাশাটোৱে মানৱ সম্পদ উন্নয়নত এটা প্ৰধান নিৰ্দেশক হ'ব। জীৱনৰ প্ৰত্যাশা কনচেপ্টটো আপোনালোকে মনত ৰাখিব। ঠিক আছে বন্ধুসকল, আহিছোঁ 3 নম্বৰ পইণ্টটোলৈকে। 3 নম্বৰ পইণ্টটোত কৈছে জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ। নিউবৰ্ণ যিবিলাক বেবী থাকে বা নতুনকৈ জন্ম পোৱা যিবিলাক শিশু থাকে সেই শিশুবিলাকৰ যিটো মৃত্যুৰ হাৰ সেই হাৰটোৰ কথা কৈছে। এখন দেশত জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস হোৱাটো সেই দেশখনৰ মানৱ সম্পদ উন্নয়নৰ আন এটি প্ৰধান নিৰ্দেশক কৈছে। সেইটো কি হৈছে? আন এটি প্ৰধান নিৰ্দেশক। জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ কমিলে মানৱ সম্পদৰ উন্নয়ন হ'ব। আৰু যদি মৃত্যুৰ হাৰ বাঢ়ে তেতিয়াহ'লে মানৱ সম্পদ উন্নয়নটো কমি যাব। জন্মকালীন শিশুবিলাকৰ মৃত্যুৰ যিটো হাৰ সেই হাৰটো কি হ'ব লাগে? কমিব লাগে, তেতিয়াহ'লে মানৱ সম্পদ উন্নয়ন হ'ব। আৰু যদিহে সেইটো হাৰটো বেছি হয় জন্মকালীন শিশুৰ, তেতিয়া কি হ'ব? মানৱ সম্পদ উন্নয়নটো কমি যাব, যিহেতু তাত একো আশা নাথাকিব। 4 নম্বৰটো কৈছে জনমূৰি আয় বা জন্মূৰি আয়। এইটো কৈছে পাৰ কেপিটা ইনকাম। পাৰ কেপিটা ইনকামটো কি হয়? দেশ এখনৰ মুঠ ৰাষ্ট্ৰীয় আয়ক, যিটো এখন দেশৰ যি নেশ্যনেল ইনকাম থাকিব সেই নেশ্যনেল ইনকামক দেশখনৰ মুঠ জনসংখ্যাৰে, দেশখনৰ যি টোটেল পপুলেশ্যন সেই টোটেল পপুলেশ্যনেৰে আমি যদি ডিভাইড কৰোঁ বা হৰণ কৰোঁ, তাৰপিছত আমি যদি ইনকাম পাম সেই ইনকামটোৱে হৈছে জনমূৰি আয়। অৰ্থাৎ পাৰ কেপিটা ইনকাম, প্ৰত্যেকজন মানুহৰ ইনকামটো। যদি জনমূৰি আয় বৃদ্ধি হয়, যদি এখন দেশৰ পাৰ কেপিটা ইনকামটো বৃদ্ধি হয় তেতিয়াহ'লে মানৱ সম্পদৰো কি হ'ব? উন্নয়ন হ'ব।
পাৰ কেপিটা ইনকাম ইনক্ৰিজ হ'লে আমাৰ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টটো ইনক্ৰিজ হ'ব। অ'কে, আহিছোঁ 5 নম্বৰ পইণ্টটোলৈকে। ইয়াত কৈছে বিদ্যালয় ভৰ্তি আৰু এৰাৰ হাৰ। আপোনালোক সকলোৱে জানে যে যিমানবিলাক বেকৱাৰ্ড এৰিয়া আছে আমাৰ, সেই বেকৱাৰ্ড এৰিয়াবিলাকত কি হয়, ষ্টুডেণ্টছবিলাকে বিদ্যালয় ভৰ্তি কৰা আৰু এৰাৰ হাৰটো কি হয়, বিদ্যালয় ভৰ্তি কৰাৰ হাৰটো কম, এৰাৰ হাৰটো বেছি। ইয়াত কৈছে যে প্ৰাথমিক স্তৰৰ পৰা উচ্চ শিক্ষাৰ স্তৰ পৰ্যন্ত, অৰ্থাৎ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত যদি নামভৰ্তিৰ হাৰটো উচ্চ হয়, হাই হয়, এডমিশ্যন লোৱাটো যদি হাই হয়, তেতিয়াহ'লে কি হ'ব, মানৱ সম্পদৰ উন্নয়ন হ'ব। আৰু যদি বিদ্যালয় আধাতে এৰাৰ হাৰটো নিম্নগামী হয়, তেতিয়াহ'লেও কি হ'ব, মানৱ সম্পদৰ উন্নয়ন হ'ব। যদিহে তাৰ ওলোটা হয়, যদি বিদ্যালয় বা বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ হাৰটো কমি থাকে আৰু বিদ্যালয় আধাতে এৰাৰ হাৰটো বেছি হয়, তেতিয়াহ'লে কি হ'ব, মানৱ সম্পদ উন্নয়ন নহ'ব। ইয়াত এইটো ওলোটা ছবিটো মই আপোনালোকক কৈ দিছোঁ, মানৱ সম্পদৰ উন্নয়ন হ'ব আৰু নহ'ব। 6 নম্বৰ পইণ্টটোলৈকে আহিছোঁ, প্ৰতিষেধক বা টীকাকৰণ। প্ৰতিষেধক বা টীকাকৰণৰ হাৰ। ইয়াত কৈছে যে প্ৰতিষেধক বা টীকাকৰণে এটি শিশুৰ দীৰ্ঘ জীৱনৰ সুৰক্ষা প্ৰদান কৰে, সেয়ে টীকাকৰণ হৈছে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক। প্ৰতিষেধক বা টীকাকৰণ বুলি ক'লে আপোনালোকেও নিশ্চয় হয়তো প্ৰতিষেধক বা টীকাকৰণ লৈছে। সৰুতেই প্ৰতিষেধক বা টীকাকৰণ দিয়া হয়। আৰু পলিঅ', ঘৰে ঘৰে পলিঅ'ও খুৱায় শিশুবিলাকক। এইবিলাক চৰকাৰে কিহৰ কাৰণে কৰিছে? এইবিলাক কৰিছে এটি শিশুৰ দীৰ্ঘ জীৱনৰ সুৰক্ষা প্ৰদানৰ কাৰণে। যদি চৰকাৰে এটি শিশুক দীৰ্ঘ জীৱন প্ৰদান কৰিব পাৰে, সুৰক্ষা দিব পাৰে, তেতিয়াহ'লে সেই শিশুটোৱে কি হ'ব পাৰে, মানৱ সম্পদ এটি হৈ উঠিব পাৰে, এটি মানৱ সম্পদ হৈ উঠিব পাৰে এখন দেশৰ বাবে। আৰু সেইটো কাৰণে কৈছে মানৱ সম্পদৰ উন্নয়ন হ'বৰ বাবে প্ৰতিষেধক বা টীকাকৰণ দৰকাৰ। মানৱ সম্পদ উন্নয়নৰ সমস্যাসমূহ কি আছে? হোৱাট আৰ দ্য প্ৰব্লেমছ অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট? 1 নম্বৰটো কৈছে অধিক জনসংখ্যা, এক্সেছিভ পপুলেশ্যন। বহুত যদি জনসংখ্যা থাকে, তেতিয়াহ'লে কি হ'ব, মানৱ সম্পদ উন্নয়নৰ এটা গুৰুত্বৰ সমস্যা হ'ব। ইয়াত কৈছে যে এক সীমিত ৰাষ্ট্ৰীয় আয়েৰে, এটা লিমিটেড নেশ্যনেল ইনকামেৰে অত্যধিক জনসংখ্যাক, এক্সেছিভ পপুলেশ্যনক আপুনি উপযুক্তভাৱে সা সুবিধাধী সম্পদলৈ ৰূপান্তৰিত কৰাটো কি নহয়, সহজসাধ্য নহয়। কিয়? অকণমান আপোনাক যদি কওঁ এথালি ভাতত আপুনি 4-5জন মানুহে যিদৰে খাব নোৱাৰে, খাবলৈ আপুনি কি হ'ব, অসুবিধা পাব। ঠিক তেনেকুৱাকৈ আমাক সীমিত ৰাষ্ট্ৰীয় আয়েৰে অত্যধিক জনসংখ্যাক আপুনি উপযুক্ত সা সুবিধা দিব নোৱাৰে, সেইটো সম্ভৱো নহয়। সেইকাৰণে কৈছে যে অধিক জনসংখ্যা থাকিলে মানৱ সম্পদ উন্নয়নত কি হ'ব, বাধা হ'ব। অধিক জনসংখ্যাই মানৱ সম্পদ উন্নয়নত বাধা হ'ব, কিয়নো আমি সা সুবিধা প্ৰদান কৰিব নোৱাৰিম। তাৰপিছত 2 নম্বৰ সমস্যাটো কৈছে যে মূলধন বা পুঁজিৰ অভাৱ। আমি যিকোনো এটা কাম হাতত ল'বলৈ বা যিকোনো এটা কাম কৰিবলৈ আমাক মূলধনৰ দৰকাৰ। যদি আমি শিক্ষাৰ বা স্বাস্থ্যৰ ক্ষেত্ৰলৈকে চাওঁ, শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যদি আমি মূলধন প্ৰয়োগ কৰিব নোৱাৰোঁ বা আমি যদি ইনভেষ্ট কৰিব নোৱাৰোঁ কেপিটেলটো, তেতিয়াহ'লে কি হ'ব, আমাৰ যিমানবিলাক আমি পাব লগা আছিল আউটকামছ, সেইবিলাক কি হ'ব, সীমিত হ'ব। মূলধন বা পুঁজিৰ অভাৱত উন্নত মানদণ্ডৰ বিশ্ববিদ্যালয় বা কাৰিকৰী বা অন্য শিক্ষা প্ৰতিষ্ঠান আজিও সীমিত। 3 নম্বৰটো কৈছে দৰিদ্ৰতা বা পভাৰ্টি। শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে পুষ্টিকৰ খাদ্য আৰু উপযুক্ত খাদ্যৰ প্ৰয়োজন, কিন্তু দৰিদ্ৰতাৰ বাবে শাৰীৰিক আৰু মানসিকভাৱে সবল নহয়। ইয়াত কি কৈছে যে দৰিদ্ৰতাৰ বাবে শাৰীৰিক আৰু মানসিকভাৱে সবল নহয় কোনবিলাক? দুখীয়া শ্ৰেণীৰ মানুহবিলাক। দুখীয়া শ্ৰেণীৰ মানুহবিলাক কিহৰ বাবে নহয়? দৰিদ্ৰতাৰ বাবে শাৰীৰিক আৰু মানসিকভাৱে সবল নহয়, কাৰণ তেওঁলোকে কি নাপায়? পুষ্টিকৰ খাদ্য আৰু উপযুক্ত খাদ্য নাপায় শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে। আপোনালোক সকলোৱে জানে যে এটি মানৱ সম্পদ এটি মানৱ সম্পদ গঢ় লৈ উঠিবৰ বাবে কি হ'ব লাগিব? এজন সুস্থ সবল মানুহ হ'ব লাগিব। তেওঁ শাৰীৰিকভাৱে সুস্থ হ'ব লাগিব আৰু লগতে মানসিকভাৱেও সুস্থ হ'ব লাগিব। শাৰীৰিকভাৱে আৰু মানসিকভাৱে সুস্থ হ'বৰ কাৰণে তেওঁক কি দৰকাৰ হ'ব? পুষ্টিকৰ খাদ্য আৰু উপযুক্ত খাদ্যৰ প্ৰয়োজন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰতো তেওঁ সুস্থ হ'ব লাগিব। আৰু এজন দৰিদ্ৰ পৰিয়ালৰ লোক শাৰীৰিক আৰু মানসিকভাৱে সবল নহয়। নেক্সট আহিছোঁ 4 নম্বৰ পইণ্টটোলৈকে, নিৰক্ষৰতা। এইটো হৈছে সমাজৰ আটাইতকৈ ডাঙৰ আৰু গুৰুত্বৰ, মানৱ সম্পদ উন্নয়নত এইটো হৈছে ডাঙৰ বাধা বা গুৰুত্বৰ এটা বাধা। এই নিৰক্ষৰতাই কি কৰে? জ্ঞান, উপযুক্ততা, দক্ষতা, কাৰিকৰী কুশলতা আদিত আজিৰ যিবিলাক বৃদ্ধি থাকে, সেই বৃদ্ধিত বাধাৰ সৃষ্টি কৰে।
নিৰক্ষৰতাই সমাজৰ যিবিলাক জ্ঞান উপযুক্ততা আৰু দক্ষতা বা কাৰিকৰী কুশলতা এইবিলাকত বাধাৰ সৃষ্টি কৰিব, অৰ্থাৎ মানৱ সম্পদ উন্নয়ন হোৱাত বাধাৰ সৃষ্টি কৰে নিৰক্ষৰতাই। তাৰপিছত আছে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিশ্বাসী আমাৰ দেশৰ কিছুমান মানুহ আজিও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ পৰিপন্থী। তেওঁলোকে নিজকে মানৱ সম্পদ হিচাপে গঢ় দিব পৰা নাই। যিহেতু আজিও আমি এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যি সময়, এই সময়তো আমি কি কৰিছোঁ, অন্ধবিশ্বাসী হৈ আছোঁ। আমি ডাইনী হত্যা বা অন্য তেনেকুৱা কিছুমান অন্ধবিশ্বাসৰ লগত আমি আজিও জড়িত। সেইবাবে কি কৰিব পৰা নাই, আমি উপযুক্ত মানৱ সম্পদ গঢ় দিব পৰা নাই। 6 নম্বৰটো কৈছে বিষমতা, যিটো ডিছক্ৰিমিনেচি আছে। বিভিন্ন ধৰণৰ বিষমতা আমাৰ সমাজত প্ৰচলিত। তাৰ ভিতৰত কৈছে লিংগ বৈষমতা, অৰ্থাৎ লিংগ বৈষম্যতা, ভাষা বিষমতা আৰু অঞ্চলভিত্তিক বিষমতা, আৰু কৈছে ধৰ্মীয় বিষমতা। আমাৰ সমাজত এই বিষমতাই কি কৰিছে, গা কৰি উঠিছে, যাৰ ফলত কি হৈছে, আমাৰ মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত এটা প্ৰতিৰোধ বা বাধাৰ সৃষ্টি হৈছে। এই বিষমতাই মানৱ সম্পদ উন্নয়নত বাধাৰ সৃষ্টি কৰিছে। লিংগ বিষমতা, ভাষা বিষমতা, আমি বেলেগ বেলেগ ভাষা ক'বলৈ নোৱাৰোঁ, অঞ্চলভিত্তিক বিষমতা ঠিক তেনেকুৱা। মানৱ সম্পদ উন্নয়নত চৰকাৰৰ ভূমিকা। হোৱাট আৰ দ্য ৰুলছ অফ গভৰ্ণমেণ্ট ইন ডেভেলপিং হিউমেন ৰিচোৰ্চ। মানৱ সম্পদ উন্নয়নত চৰকাৰৰ ভূমিকা কি হ'ব পাৰে? প্ৰথম দিছে শিক্ষা ক্ষেত্ৰ। এডুকেশ্যনত মানৱ সম্পদ উন্নয়নত চৰকাৰৰ ভূমিকা কি হ'ব? শিক্ষা ক্ষেত্ৰত কি কৈছে? শিক্ষাৰ অধিকাৰ আমাৰ মৌলিক অধিকাৰ। আমি সকলোৱে শিক্ষা ল'ব পাৰোঁ, এইটো হৈছে আমাৰ মৌলিক অধিকাৰ, ফাণ্ডামেণ্টেল ৰাইটছ। শিক্ষা ক্ষেত্ৰৰ উন্নয়ন অবিহনে মানৱ সম্পদ কেতিয়াও কি হ'ব নোৱাৰে? উন্নত হ'ব নোৱাৰে। মানৱ সম্পদ উন্নয়ন হ'ব লাগিলে আপোনাক গুণগত শিক্ষাৰ খুবেই প্ৰয়োজন। সেয়ে এখন চৰকাৰৰ দায়িত্ব হ'ল শিক্ষা ক্ষেত্ৰৰ উপযুক্ত বাতাবৰণ গঢ়ি তোলা। চৰকাৰখনে কি কৰিব লাগিব? কাৰিকৰী শিক্ষাৰ লগতে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান, যিয়ে মানৱ সম্পদ গঢ় দিব, তেনেকুৱা প্ৰতিষ্ঠান তেওঁলোকে প্ৰতিষ্ঠা কৰিব লাগিব বা স্থাপন কৰিব লাগিব। এখন চৰকাৰে, আমাৰ অসমৰ কথাকেই কৈছোঁ, অসম চৰকাৰে বিভিন্ন ধৰণৰ বিশ্ববিদ্যালয়, কাৰিকৰী শিক্ষাৰ অনুষ্ঠান এইবিলাক বা চিকিৎসা মহাবিদ্যালয় এইবিলাক ঠায়ে ঠায়ে গঢ় দিয়াৰ ফলত বৰ্তমান কি হৈছে, আমাৰ মানৱ সম্পদ উন্নয়ন অকণমান আগতকৈ বাঢ়িছে বা বিকাশ ঘটিছে। 2 নম্বৰত হৈছে স্বাস্থ্য। মানৱ সম্পদ উন্নয়নত আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্দেশক বা দিশটো হৈছে স্বাস্থ্য। আমি স্বাস্থ্যত গুৰুত্ব দিব লাগিব। এজন মানুহে মানৱ সম্পদ হ'বলৈ হ'লে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হ'ব লাগিব। তাৰ বাবে প্ৰয়োজন হৈছে তেওঁৰ উন্নত স্বাস্থ্য ব্যৱস্থা আৰু পুষ্টিকৰ খাদ্য। এতিয়া কথাটো হৈছে যে চৰকাৰে উন্নত স্বাস্থ্য ব্যৱস্থাৰ বাবে কি কৰিছে? হোৱাট আৰ দ্য ৰুলছ অফ গভৰ্ণমেণ্ট ইন হেল্থ ডিপাৰ্টমেণ্ট। স্বাস্থ্য বিভাগত কি কি আছে? চৰকাৰে গাঁও চহৰ সকলোতে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, উপ স্বাস্থ্য কেন্দ্ৰ, মহকুমা স্বাস্থ্য কেন্দ্ৰ, জিলা স্বাস্থ্য কেন্দ্ৰ আৰু ৰাজ্যিক স্বাস্থ্য কেন্দ্ৰ তেনেকুৱাকৈ চৰকাৰে কি কৰিছে? প্ৰতিষ্ঠা কৰিছে। আৰু এই স্বাস্থ্য কেন্দ্ৰবিলাকে কি কৰিছে? ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য অভিযান মিছনৰ জৰিয়তে অনেক কৰ্মসূচী গ্ৰহণ কৰি সাধাৰণ জনতাৰ স্বাস্থ্যৰ সুব্যৱস্থা কৰিছে। অৰ্থাৎ এজন সাধাৰণ মানুহে বৰ্তমান সময়ত এই স্বাস্থ্য ব্যৱস্থাসমূহৰ যিমানবিলাক সুবিধা আছে, সেই সুবিধাবিলাক গ্ৰহণ কৰিব পাৰে, যাৰ ফলত সাধাৰণ শ্ৰেণীৰ মানুহবিলাক স্বাস্থ্যৰ বাবে বা উন্নত স্বাস্থ্যৰ বাবে কি অসুবিধাত পৰিব নালাগে বা তেওঁলোক মানৱ সম্পদ উন্নয়নত বাধা হ'ব নালাগে। স্বাস্থ্যৰ লগতে চৰকাৰে কি কৰিছে? খাদ্যৰ ওপৰতো গুৰুত্ব দিছে। সমান্তৰালভাৱে চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিমানবিলাক মানুহ আছে, সেই মানুহবিলাকৰ সুস্থ শাৰীৰিক বিকাশৰ বাবে, আমি আগতেই পাইছোঁ যে শাৰীৰিক বিকাশ আৰু মানসিক বিকাশ খুবেই দৰকাৰী মানৱ সম্পদ উন্নয়নত। আৰু চৰকাৰে সেইবাবে দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিমানবিলাক মানুহ আছে বা BPL, বিলো পভাৰ্টি লাইনৰ যিমানবিলাক মানুহ আছে, সেই মানুহবিলাকক উপযুক্ত পৰিমাণৰ সুষম খাদ্যৰ যোগান ধৰিছে। এতিয়া প্ৰশ্নটো হ'ল কেনেকুৱাকৈ যোগান ধৰিছে? আমাৰ দেশত যি ব্যৱস্থা প্ৰচলিত গণবণ্টন ব্যৱস্থা, পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম, এই পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমৰ জৰিয়তে সুষম খাদ্য
দুখীয়া শ্ৰেণীৰ মানুহবিলাকলৈ যোগান ধৰিছে। ইয়াত কোৱা হৈছে যে ভাৰতীয় খাদ্য নিগম সমবায় সমিতি সুলভ মূল্যৰ দোকানৰ জৰিয়তে সুষম আহাৰ বা সুষম খাদ্যৰ যোগান ধৰিছে চৰকাৰে। আৰু এইটো হৈছে চৰকাৰৰ প্ৰধান কৰ্তব্য যে যিমানখিনি দুখীয়া মানুহ আছে বা BPL আছে, বিলো পভাৰ্টি লাইনৰ মানুহ আছে, তেওঁলোকক চৰকাৰে এইটো সুষম খাদ্যটো যোগান ধৰিব। ঠিক আছে বন্ধুসকল, আহিছোঁ নেক্সট টপিকটোলৈ। নেক্সট টপিকটো দিছে কৰ্মসংস্থান ক্ষেত্ৰ। শিক্ষা, স্বাস্থ্য, তাৰপিছত আহিছোঁ কৰ্মসংস্থান ক্ষেত্ৰ। ইয়াত কোৱা হৈছে যে আৰ্থিক উন্নতি অবিহনে সমাজৰ সামগ্ৰিক উন্নতি নহয়। আপোনাক ইকনমিক ডেভেলপমেণ্ট লাগিবই। এখন ছ'চাইটিৰ সামগ্ৰিক উন্নতি হ'বৰ কাৰণে আপোনাৰ আৰ্থিক উন্নতি খুবেই প্ৰয়োজন। মানৱ সম্পদ উন্নয়নৰ বাবে আমাৰ দেশৰ চৰকাৰে কি কৰিছে? আমাৰ দেশৰ চৰকাৰে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনি, মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনি নামেৰে এখন আঁচনি প্ৰৱৰ্তন কৰিছে। আৰু চহৰৰ বাবে, গাঁৱৰ বাবে যিহেতু মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনি কৰিছে, গতিকে চহৰৰ বাবেও কৰিব লাগিব। গতিকে চহৰৰ বাবে কৰিছে প্ৰধানমন্ত্ৰী কৰ্মসংস্থাপন নিশ্চিতকৰণ আঁচনি। আৰু পৰ্যটন ক্ষেত্ৰৰ বিকাশ হোৱাকৈ শিক্ষিত নিবনুৱাক অসম বিকাশ যোজনা আঁচনি প্ৰদান কৰিছে। চৰকাৰে মানৱ সম্পদ উন্নয়নত বা মানৱ সম্পদ সৃষ্টিৰ কাৰণে বহুতো আঁচনি হাতত লৈছে। তাৰ ভিতৰত গাঁৱৰ বাবে লৈছে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনি, চহৰৰ বাবে প্ৰধানমন্ত্ৰী কৰ্মসংস্থাপন নিশ্চিতকৰণ আঁচনি, আৰু পৰ্যটন ক্ষেত্ৰত যিহেতু শিক্ষিত নিবনুৱা এনেই বহি থাকিব নালাগে, তেওঁলোকৰ বাবে আৰম্ভ কৰিছে অসম বিকাশ যোজনা আঁচনি। অৰ্থাৎ মানৱ সম্পদ সৃষ্টিৰ বাবে চৰকাৰে বহুত ডাঙৰ ভূমিকা পালন কৰিছে। তাৰপিছত আহিছোঁ অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়ন। এইটো হৈছে নেক্সট টপিক। অৰ্থনৈতিক বিকাশ, ইকনমিক ডেভেলপমেণ্টৰ যিটো আমি পঢ়ি আছোঁ সেইটোৰ কথা কৈছোঁ যে অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়ন এই দুয়োটা কনচেপ্টেই কি হৈছে বেলেগ বেলেগ। জাতীয় আয় বৃদ্ধি হোৱা মানে অৰ্থনৈতিক বিকাশ হোৱাটো নুবুজায়। কিন্তু যদি সেই বিকাশৰ পৰা কোনো সুফল নাই তেন্তে অৰ্থনৈতিক উন্নয়ন হ'বই নোৱাৰে। আপোনাৰ জাতীয় আয় বা আপোনাৰ জাতীয় নেশ্যনেল ইনকাম আপোনাৰ ইনক্ৰিজ হৈছে, কিন্তু তাৰ পৰা যদি আপোনাৰ কোনো সুফল নাপায় তেতিয়াহ'লে সেইটো কি হ'ব নোৱাৰে? আৰ্থিক উন্নয়ন হ'ব নোৱাৰে। ইয়াত কৈছে যে মদ বিক্ৰী কৰি অৰ্থনৈতিক বিকাশ হ'ব পাৰে, কিন্তু অৰ্থনৈতিক উন্নয়ন নহয়। অৰ্থনৈতিক উন্নয়নটো এটা বহল বিষয় আৰু অৰ্থনৈতিক বিকাশটো এটা তাৰ অংশহে। অৰ্থনৈতিক উন্নয়নৰ বাবে কেৱল ৰাষ্ট্ৰীয় আয়েই নহয়, বিকল্প হিচাপে মানৱ সম্পদ উন্নয়ন সূচাংকও গুৰুত্বপূৰ্ণ। মানৱ সম্পদ উন্নয়ন সূচাংকক কোৱা হয় হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স, HDI। আৰু এই HDIটো প্ৰথম প্ৰতিবেদন প্ৰকাশ কৰা হয় 1990 চনত। আৰু ভাৰতৰ যি ৰেংক HDI ৰেংক বা হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স ৰেংক সেইটো হৈছে 131। ঠিক আছে বন্ধুসকল, আপোনালোকে ভিডিঅ' চাই কেনে পালে জনাবলৈ নাপাহৰিব। লগতে আমি ইয়াৰ পিছত যিটো নেক্সট টপিক আছে সেইটো টপিক ডিছকাছ কৰিম। তাৰপিছত আমি চিলেবাছ কমপ্লিট হোৱাৰ লগে লগে গোটেই MCQ ডিছকাছ কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি ভাল পাইছে। যদি আপোনালোকে ভিডিঅ'টি ভাল পাইছে তেন্তে নিজৰ বন্ধু বান্ধৱীৰ শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'সমূহ চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, লিংকত গৈ চাই ল'ব পাৰে। তেতিয়ালৈকে আহিছোঁ, থেংক ইউ।